এপিডিচিএলৰ স্মাৰ্ট মিটাৰ জ্বলাকলা খুৱাইছে ৰাজ্যবাসীক। মৰাণত তীব্ৰ প্ৰতিক্ৰিয়া স্থানীয় ৰাইজ আৰু দল সংগঠনৰ। পূৰ্বৰ মিটাৰৰ তুলনাত শেহতীয়াকৈ স্থাপন কৰা স্মাৰ্ট মিটাৰ ব্যৱহাৰকাৰীসকলে ৩-৪ গুণ পৰ্যন্ত অধিক মাচুল ভৰিবলগীয়া হৈছে। অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে জুৰুলা কৰা সৰ্বসাধাৰণ ৰাইজক এতিয়া ডকাইত ৰূপী স্মাৰ্ট মিটাৰেও সোধাইছে মাধমাৰ। স্মাৰ্ট মিটাৰ আঁতৰাই পূৰ্বৰ দৰে ব্যৱস্থা কৰাৰ দাবী জনোৱাৰ লগতে ৰাজপথলৈ ওলাই যোৱাৰ হুংকাৰ দিছে ক্ষুব্ধ ৰাইজে। ১২৫০ টকা অৰুণোদয় আঁচনি লাভ কৰা মহিলাসকলে এটা পষেকত ১৫০০ৰো অধিক বিদ্যুৎ মাচুল দিবলগীয়া হোৱাত জাঙুৰ খাই উঠিছে মহিলাসকল। যি স্মাৰ্ট মিটাৰৰ ব্যৱস্থা কৰিছে সেইটো আমাৰ ৰাইজক জ্বলাকলা খুৱাইছে। আমি বহুতো সমস্যাৰ সৃষ্টি হৈছে। আমাৰ দৈনন্দিন জীৱনত ইমানেই সমস্যা হৈছে মানে আমি কি ক'ম, মানে ল'ৰা ছোৱালীৰ পঢ়া শুনাত সমস্যা হৈছে। কেলে আমি এটা লাইট জ্বলাব লগা হৈছে, এটা ফেন চলাব লগা হৈছে। এই ক্ষেত্ৰত আমাৰ মেট্ৰিকৰ কেণ্ডিডেট আছে, সেনেকৈ পঢ়া শুনা কেনেকৈ কৰিব? ঘৰৰ সকলো সদস্য যদি এটা ৰুমত বহি থাকোঁ পঢ়া শুনাৰ ৰুমত, ল'ৰা পঢ়া শুনা কেনেকৈ কৰিব? সেইখিনিতো সমস্যা হৈছে। এতিয়া আমি টিভি বেছিকৈ চলাব নোৱাৰিছোঁ, আমি নিউজ চাব পৰা হোৱা নাই। যদি আমি নিউজ চাব নোৱাৰোঁ তেনেহ'লে সমাজৰ বিভিন্ন দিশৰ প্ৰতি আমি সচেতন কেনেকৈ হ'ম? তাৰপিছত আমি ইমান উৎকট গৰমত ফেন চলাব নোৱাৰা অৱস্থা হৈছোঁ, এটা ফেন চলাব লগা হৈছে। তেনে ক্ষেত্ৰতো আমাৰ বহুতো সমস্যা হৈছে। তাৰপিছত 2 গুণ 3 গুণ বিল আহিছে। সেয়েহে আমি চৰকাৰক আবেদন জনাইছোঁ এই স্মাৰ্ট মিটাৰ আঁতৰাব লাগে, নহ'লে আমাৰ মানে চলিবলৈ সমস্যা হৈছে। আৰু যদি চৰকাৰৰ আঁচনিৰ পৰা যিখিনি চৰকাৰী মিটাৰ দিছিলে সেই মিটাৰ দিয়াৰোতো কোনো অৰ্থ নাথাকিলে, পইচাটো দৰিদ্ৰ সীমাৰেখাৰ তলতহে মিটাৰ দিছে। তেওঁলোকে এতিয়া ইমান বিল কেনেকৈ বহিব? লাইট জ্বলাব নোৱাৰে। আৰু দুখীয়া পৰিয়ালতো ফ্ৰিজ নাই, গডৰেজ নাই, এই ৱাশ্বিং মেচিন নাই, একোৱেই নাই। তেনে ক্ষেত্ৰত তেওঁলোকে ধনী শ্ৰেণীৰ সমানে বিল ভৰিবলগীয়া হৈছে। আমাৰ মানে ভাত খোৱাতকৈ এতিয়া বিলৰ চিন্তা বেছি হৈ গৈছে। চৰকাৰক আমি সেইকাৰণে আবেদন কৰিছোঁ এই মিটাৰ আঁতৰাই আগৰ মিটাৰৰ ব্যৱস্থাই কৰিব লাগে, নহ'লে আমাৰ বহুতো সমস্যা হৈছে। মানে বেছিকৈ আমাৰ মহিলাৰে বেছি সমস্যা হৈছে। স্মাৰ্ট মিটাৰ লগালে দুখীয়া সাধাৰণ শ্ৰেণীৰ মানুহৰ মানে জ্বলাকলা খুৱাইছে। তেওঁলোকৰ এবাৰ যদি কাৰেণ্টটো কাট খাই যায় আকৌ 400 টকা ফাইন দিবলগীয়া হয়। যিটো কোম্পানীৰ আপোনাৰ স্মাৰ্ট মিটাৰ লগাইছে জিনাছ বুলি, এই জিনাছ কোম্পানীটো অলপ দিনৰ আগতে বেন কৰিছে চৰকাৰে। বেন কৰাৰ পিছত আমি সুধিব বিচাৰিছোঁ তেওঁ এই আকৌ কোম্পানীটো কিয় অসমত জাপি দিলে? এই যিটো স্মাৰ্ট মিটাৰ লগাইছে ইয়াৰ যিটো বহুত জলদি কাৰেণ্টৰ বিলটো বৃদ্ধি হয় আমি শুনিবলৈ পাইছোঁ, আৰু অভিযোগো আছে মানুহৰ। আৰু সাধাৰণ শ্ৰেণীৰ মানুহ চলিবলৈ বা ওলাই যাবলৈ যি মূল্য বৃদ্ধি হৈছে এই চৰকাৰে কৈছিলে আমি ৰাইজৰ লগত থাকিম, ৰাইজৰ বিকাশ কৰিম, কিন্তু ৰাইজৰ বিকাশ কি কৰিছে? এই কাৰেণ্টৰ বিলৰ দ্বাৰা চব শোষণ কৰিছে। এইদৰে যদি তেজপিয়া যদি শোষণ কৰে এই অসমত এই বিজেপি চৰকাৰ অকণ শংকিত হৈছে আৰু ৰাইজ উগ্ৰ হৈ গৈছে, নহ'লে গণতান্ত্ৰিক আন্দোলন অসম জুৰি হ'ব। এই অসমত মানে অসমীয়া যুৱ মঞ্চৰ ফালৰ পৰা মই কৈছোঁ, ডিব্ৰুগড় জিলা সমিতিৰ সহকাৰী সম্পাদক বিপুল গগৈয়ে কৈছোঁ, আৰু প্ৰতিটো কাৰ্যসূচীত মানে অসম জুৰি মানুহ ওলাই আহিব। সেয়ে জয় অসম। নিশ্চয় আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি বৰ্তমান অসমৰ বিভিন্ন ঠাইত যি স্মাৰ্ট মিটাৰৰ ব্যৱস্থা কৰিছে এই ব্যৱস্থাৰ অতি শীঘ্ৰে বাতিল কৰিব লাগে। কাৰণ পূৰ্বতে যিসমূহ মিটাৰ লাগি আছিলে সেই মিটাৰসমূহত যিবোৰ বিল আহিছিলে বিলবোৰ আমি দেখিবলৈ পাইছিলোঁ যিমান টকাই নাহক তাৰ দুগুণ আহিছে। কাৰোবাৰ ঘৰত যদি 500 আহিছে, আজি তেওঁ 1000 ৰিচাৰ্জ কৰাৰ পিছতো তেওঁ কিন্তু 20 দিনহে গৈছে, মানে দুগুণ বৃদ্ধি হৈ গ'ল। গতিকে এজন দৰিদ্ৰ পৰিয়ালৰ লোক দিন হাজিৰা কৰা এজন ব্যক্তিয়ে এনেকৈ তেখেতে আগতীয়াকৈ ৰিচাৰ্জ কৰিব। আজিৰ তাৰিখত মোবাইল ৰিচাৰ্জ কৰক বা নকৰক, তেখেতৰ ঘৰত খাবলৈ থাকক বা নাথাকক, তেখেতে আগতীয়াকৈ তেওঁলোকে দিনটো হাজিৰা কৰিবলৈ পাওক বা নাপাওক, তেওঁ ধাৰ ঋণ কৰি হ'লেও তেখেতে এই বিদ্যুতৰ ৰিচাৰ্জটো কৰি থ'ব লাগিব, নহ'লে তেখেতে আন্ধাৰত থাকিব লাগিব। ঘৰত পঢ়া শুনা ল'ৰা ছোৱালী আছে। যি সময়ত চৰকাৰে জনসাধাৰণৰ চৰকাৰ বুলি কৈ জনসাধাৰণৰ লগত আছোঁ বুলি কৈ বিদ্যুতৰ লগত এনেধৰণে লুকা ভাকু খেলি যাৰ ঘৰত মধ্যবিত্ত তেওঁ কাৰেণ্ট গুচি যোৱাৰ লগে লগে সেইসকল ল'ৰা ছোৱালী শিক্ষাৰ পৰা বঞ্চিত হৈছে। কাৰোবাৰ টকা নাই, তেওঁ আন্ধাৰত থাকিবলগীয়া হৈছে। কোনোবাই কাৰোবাৰ পৰা ধাৰ ঋণ কৰি আগতীয়াকৈ ৰিচাৰ্জ কৰিবলগীয়া হৈছে। 1250 টকা অৰুণোদয় আঁচনি দি পিনে চৰকাৰে এইফালে মাছৰ তেলত মাছ খাই লুটিফুটি খাইছে। ইতিমধ্যে বিভিন্ন বস্তুৰ মূল্য বৃদ্ধি হৈছে, পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি হৈছে। ৰাজপথেদি গ'লে টোল গেটৰ ওপৰত টোল গেট, ইমানবোৰ ৰাইজক লুটিফুটি খোৱাৰ পিছত এই বৃহৎ পুঁজিপতি যিবিলাক কোম্পানী আমি ইতিমধ্যে গম পাইছোঁ আদানী এনাৰ্জি গ্ৰুপৰ লগত পুনৰ 1 লাখ স্মাৰ্ট মিটাৰৰ কাৰণে চুক্তিবদ্ধ কৰিছে। গতিকে মই আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি চৰকাৰখন সেইসকল পুঁজিপতিক ধনী কৰিবৰ কাৰণে আছে নেকি? তেওঁলোকে যি ক'ব সেই পুঁজিপতি বা সেই
ঠিকাদাৰী প্ৰতিষ্ঠানবিলাকৰ মতে চৰকাৰে কাম কৰিব নেকি? জনসাধাৰণে কি বিচাৰিছে, জনসাধাৰণৰ কাৰণে কি কৰিম, চৰকাৰে কিয় এইটো দৃষ্টিগোচৰ কৰা নাই? গতিকে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি অতি শীঘ্ৰে এই স্মাৰ্ট মিটাৰসমূহ বাতিল কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। নহ'লে কিন্তু জনসাধাৰণ শংকিত হৈছে, জনসাধাৰণ উগ্ৰ হৈছে, গণতান্ত্ৰিক প্ৰতিবাদ কৰিবলৈ কিন্তু বাধ্য হ'ব। গতিকে আমি মৰাণ অঞ্চলৰ পৰা আমি এই বাৰ্তা মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ প্ৰেৰণ কৰিছোঁ, অতি শীঘ্ৰে আপুনি ইয়াৰ ওপৰত যাতে বিহিত ব্যৱস্থা গ্ৰহণ কৰে।